আজি জুবিন দাক ন্যায়টোতো নিদিয়েই এতিয়া অসমৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীক মৰমতে যি উপহাৰ আনি তাতে থৈ আহিছে সেইখিনিকো তেওঁলোকে আচলতে চম্ভালিব নোৱাৰে গতিকে এই চৰকাৰখন ডাইৰেক্টলি কৈছো যে জুবিন দাৰ এগেইনষ্টত আছে মানে সঁচা সঁচিকে আজি বহুত বেছি দুখ লাগিছে আচলতে যে ছমাহ উকলি গৈছে ছমাহ উকলি যোৱাৰ পাছতো জুবিন ক্ষেত্ৰত যি ধৰণে আচলতে প্ৰয়োজনীয় ব্যৱস্থাপনা চৰকাৰীভাৱে হ'ব লাগিছিলে সেয়া একো নকৰিলে আৰু এই বিজেপি চৰকাৰখনে জুবিন গাৰ্গক আটাইতকৈ বেছি ভাল পাওঁ বুলি কয় আজি বিজেপিত থকা মানুহবিলাক আচল অনুৰাগী বুলি কয় বাকী অসমৰ ৰাইজ নকল সেই কথাও কৈ থাকে জুবিন দাৰ যদি আটাইতকৈ ডাঙৰ অনুৰাগী বিজেপি চৰকাৰ হয় বিজেপিৰ আমাৰ এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি হয় তেনেহলে কি যুক্তিত আজি ছমাহ হৈ গ'ল তাৰ পাছতো জুবিন ক্ষেত্ৰ কিয় তেওঁলোকে আচলতে যিটো আন্তঃগাঁথনি তাত নিৰ্মাণ কৰিব লাগিছিলে যিটো ব্যৱস্থাপনা জুবিন ক্ষেত্ৰত হ'ব লাগিছিলে সেইটো কিয় কৰিব পৰা নাই কিয় নকৰে কিয় এনেকুৱা চূড়ান্ত অৱহেলা কৰি থকা হৈছে আমি সেই প্ৰশ্নবিলাক উত্থাপন কৰিছো এনে মুখেদি বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব অসমৰ ৰাইজে বাৰম্বাৰ প্ৰতিবাদ কৰি আছে যে জুবিন ক্ষেত্ৰক লৈ আচলতে চৰম অন্যায় কৰি থকা আমি দেখি আছো আমি কৈ আছো যে জুবিন ক্ষেত্ৰত যি প্ৰয়োজনীয় ব্যৱস্থাপনা হ'ব লাগিছিলে আমি বাৰম্বাৰ এটা কথা ক'বলৈ আচলতে বেয়া লাগে তথাপি এটা কথা কম আমি যে এই মানুহজন হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো মুহূৰ্তত তেওঁ আচলতে জুবিন দাক ন্যায় দিয়াৰ কথা কয় তেওঁ জুবিন দাক আটাইতকৈ তেওঁলোকে সন্মান কৰে বুলি কয় জুবিন দাক শান্তি দিয়ে তেওঁলোকে বেলেগে অশান্তি কৰে সেই কথাবিলাক কয় আজি চাওক কোনে অশান্তি দিলে জুবিন দাক সেই কথাটো আপোনালোকে নিশ্চয় মনত পেলাওক সেই জীয়াই থকা অৱস্থাটো জুবিন দাক এই বিজেপি চৰকাৰে শান্তিত থাকিবলৈ দিয়া নাছিলে এতিয়া মৃত্যুৰ পাছত আপোনালোকে চাওক জুবিন ক্ষেত্ৰ কেনেকৈ আচলতে তেওঁলোকে কেনেকৈ পেলাই ৰাখিছে সেই কথাটো আপোনালোকে উপলব্ধি কৰক আজি জুবিন ক্ষেত্ৰ কি অৱস্থাত আছে আপোনালোকে চাওক আমি সদায় সেই কথাটো কৈ আছো আমাৰ নিজৰ অঞ্চল তাৰ পাছতো আমি দেখিছো যে জুবিন ক্ষেত্ৰক লৈ যি ধৰণৰ চৰকাৰী ৰেছপন্সিবিলিটি থাকিব লাগিছিলে সেইটো নাই আমি দেখিছো কালি মুখলধাৰ বৰষুণ দিয়াৰ পাছত জুবিন ক্ষেত্ৰৰ কি অৱস্থা হৈছে অসমৰ ৰাইজে মৰমেৰে প্ৰাণৰ শিল্পীগৰাকীক যিবিলাক উপহাৰ প্ৰদান কৰিবৰ কাৰণে জুবিন ক্ষেত্ৰলৈ যায় যিবিলাক উপহাৰ থৈ আহে তাতে আজি অসমীয়াৰ স্বাভিমান গামোচাৰ পৰা আৰম্ভ কৰি জুবিনদাৰ সৃষ্টিৰাজি বিভিন্ন সামগ্ৰী আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আপোনাৰ জুবিন ক্ষেত্ৰত আৰু সেইবিলাক আজিৰ দিনটোত কি অৱস্থাত আছে আমাৰ মৰমৰ উপহাৰখিনি জুবিনদাৰলৈ আমি যিবিলাক উপহাৰ তাত প্ৰদান কৰিছো যিবিলাক থৈ আহিছো জুবিন ক্ষেত্ৰত সেইখিনি সংৰক্ষণৰ ব্যৱস্থাপনা আজিৰ দিনটোলৈ কৰিব নোৱাৰিলে আমি নিজেও আপোনালোকে নিশ্চয় জানে আমি স্মাৰক লিখি তাত ধুনীয়াকৈ থৈ আহিছিলো সেই স্মাৰকৰ অৱস্থাটো কি হৈছে আজিৰ দিনটোত আমি গামোচা থৈ আহিছিলো তাতে সেই গামোচা আজি দেখিছো তিতাৰ পাছত কাইলৈতো আপোনাৰ তাততো খাৰে ধৰিব সেই স্বাভিমান সেই গামোচা এনেকৈ চেডেলি ভেডেলি হৈ পৰি থাকিব লাগে নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক গতিকে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আচলতে জুবিনদাৰ এগেইনষ্টত আছে সেই কথাটো আমি বাৰম্বাৰ কৈ আছো যে তেওঁলোকে কোনো কাৰণতে জুবিনদাৰ পক্ষত নাই জুবিনদাৰ ন্যায়ৰ পক্ষত নাই সেইকাৰণে জুবিন ক্ষেত্ৰ এনেকৈ আচলতে পেলাই থৈছে আজি ছমাহ উকলি গৈছে জুবিন ক্ষেত্ৰৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ কোনো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰিলে আজি সেই অন্ত্যেষ্টিক্ৰিয়া যিদিনা আচলতে দিয়া হৈছিলে সেইদিনা যিখিনি তাত ত্ৰিপাল তৰি দিয়া হৈছিলে সেই ত্ৰিপাল আজি উৱলি গৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ত্ৰিপাল ফাটি যোৱাৰ ফলস্বৰূপে তাত আচলতে বৰষুণৰ টোপাল পৰি আজি আপোনাৰ জুবিন ক্ষেত্ৰত যি উপহাৰ আছে সেই সকলো উপহাৰ আচলতে পানীত তিতি এতিয়া অৱস্থা নাইকিয়া হৈছে কাইলৈ গোটেইবিলাক খেলাই ধৰিব তাত আপোনাৰ আমি কৈছো আপোনালোকে দেখিবলৈ পাব যিবিলাক সামগ্ৰী আছে যি গামোচা আছে তাত খাৰে ধৰিবনে নাই আপোনালোকে চাব গতিকে জুবিন দাক লৈ আমি যিবিলাক পৰিকল্পনা কৰিব লাগিছিলে অসম চৰকাৰে বিশেষকৈ তেওঁলোকে একোৱে নকৰে আজি আমি ৱৰ্ল্ড ক্লাছ সংগ্ৰহালয়ৰ কথা কৈছিলো যে জুবিন দাৰ সৃষ্টিৰাজি তাত সংৰক্ষণ হ'ব লাগে আমি সেই কথা এনেই কৈ থকা নাছিলো আজিৰ পৰিৱেশটো যে আহিব সেই তেতিয়াই আপোনাৰ ছমাহ আগৰে পৰা কৈ আছিলো যে জুবিনদাৰ আচলতে সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰ অতি শীঘ্ৰে অত্যাধুনিক আচলতে এটা ডিজাইনেৰে গোটেই ব্যৱস্থাপনাবিলাক হ'ব লাগিছিলে আজি একো নহ'লে তাত ফিল্ম চিটিটো বহুত দূৰৰ কথা এতিয়া আপোনাৰ সেই বাউণ্ডেৰী ৱালো মাৰিব পৰা নাই মানে এনেকৈ আমাৰ যুগৰ আটাইতকৈ আচলতে ডাঙৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত কিয় অন্যায় কৰি থকা হৈছে আজি জুবিন দাক ন্যায়টোতো নিদিয়েই এতিয়া অসমৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীক মৰমতে যি উপহাৰ আনি তাতে থৈ আহিছে সেইখিনিকো তেওঁলোকে আচলতে চম্ভালিব নোৱাৰে গতিকে এই চৰকাৰখন ডাইৰেক্টলি কৈছো যে জুবিনদাৰ এগেইনষ্টত আছে গতিকে তেওঁলোকেতো আপোনাৰ এই হত্যাকাৰীবিলাককো বিভিন্ন ধৰণে ৰেহাই দিয়া আমি দেখিছোৱেই চিল কৰা বেংক একাউণ্ট যিহেতু খোল খাই গৈছে চিল কৰা পানীৰ ফেক্টৰী সিদ্ধাৰ্থ মেনেজাৰ যিগৰাকীয়ে জুবিন দাক লুটি পুটি গোটেই সা সম্পত্তি কৰিলে তেওঁলোকৰ সম্পত্তি পুনৰ যে ঘূৰাই পাইছে সেইবিলাক আচলতে SIT এক মুন্না প্ৰসাদ গুপ্তা
আৰু কি আছিলে এই SITৰ যিবিলাক বিষয়ববী আছে ৰজি কলিতা তেওঁলোকৰ ভুলৰ কাৰণে আপোনাৰ কেনেকে সেই তেওঁলোকে আচলতে জুবিন দাক আত্মসাৎ কৰি যিবিলাক সম্পত্তি গঢ়িছিলে তেওঁলোক আকৌ সেই সম্পত্তিৰ মালিক হৈছে দেখিছে আপোনালোকে এই ফেষ্টিভেল মহন্ত শ্যাম কানুৰ চিল কৰা বেংক একাউণ্ট কেনেকে পুনৰ ঘূৰাই পাইছে সেই কথাটো আপোনালোকে দেখিছে গতিকে এই হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি যে থাকে যে জুবিন দাক ন্যায় দিমেই এনেকে ন্যায় দিব আপুনি এনেকে ন্যায় দিব আমি আৰম্ভণিৰ পৰা এটা কথা কৈছিলো যে এই যি আপোনাৰ জুবিন দাৰ হত্যাৰ ঘটনা সেই ঘটনাৰ ক্ষেত্ৰত আমি কৈছো যে এই জুবিন দা যেহেতু ছিংগাপুৰৰ বিজেপিয়ে চৰকাৰে আয়োজন কৰা সংগীতানুষ্ঠানলৈ যাওঁতে মৃত্যু হৈছে গতিকে সেই সংগীতানুষ্ঠান আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা এই বিদেশ মন্ত্ৰণালয় এক্সটাৰ্নেল এফেয়াৰ্ছ আজিৰ দিনটোলৈকে কিয় তদন্ত আওতালৈ নাহিলে কি ন্যায় দিব তেওঁলোকে পবিত্ৰ মাৰ্ঘেৰিটাই ডাঙৰ ডাঙৰ লেকচাৰ যে দি থাকে সেই মানুহজনক প্ৰথমতে গ্ৰেপ্তাৰ নকৰিলে জুবিন দাই ন্যায় পাব নেকি গতিকে সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো যে সঁচা সঁচিকে জুবিন দাৰ ন্যায়ৰ পক্ষত বিজেপি চৰকাৰ নাই আজি আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি হাই কমিশ্যন অফ ইণ্ডিয়া গোটেইখিনি তদন্ত আওতাত আনিব লাগিছিলে আজি ইয়ত পাৰ্টি কৰা সেই যে আপোনাৰ মুখ্যমন্ত্ৰীৰ ব্ৰাইট ফিউচাৰ থকা সেই তেওঁৰ ঘনিষ্ঠ মানুহবিলাক ইয়ত পাৰ্টি কৰাই যে হত্যা কৰি পেলালে জুবিন দাক তেওঁলোকক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰিলে নে নাই গতিকে সেই আপোনাৰ তদন্ত প্ৰক্ৰিয়াটোক আপোনালোকে ভালকে বিবেচনা কৰি চাওক এনেকৈ কোনো কাৰণতে আমি জুবিন দাক আচলতে ন্যায় দিব নোৱাৰো সেই কথাটো স্পষ্ট হৈছে